মাথা শেষ করছি মাথা কথা কাটি ভিডিও করা দেখতে লাগবে তো এই মহাযুদ্ধখনৰ যি স্থান সেয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ এটা প্ৰান্ত আৰু এই প্ৰান্তত ভূমিকেন্দ্ৰিক আচলতে এনেধৰণৰ এক সংঘাত লগা পৰিলক্ষিত হ'ল য'ত পুৰুষ মহিলা সকলোৱে হাতে হাতে বাঁহৰ টুকুৰা লৈ যিমানে পাৰে এজনে প্ৰহাৰ কৰিছে আন এজনক। এই যি ঘটনা সংঘটিত হৈছে এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত চেলাবৰীত। পুনৰবাৰ জনাইছো গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত চেলাবৰীত সংঘটিত হৈছে এই ভয়ংকৰ মাৰপিটৰ ঘটনা। তো এই বিশেষ খবৰটি লৈ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালো মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'ব বিচাৰিছোঁ যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো আপোনালোকক ইতিমধ্যে অৱগত কৰাইছোঁ যে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত চেলাবৰীত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা আৰু ইজনে সিজনক বেয়াকৈ মাৰধৰ কৰা পৰিলক্ষিত হৈছে। আৰু এই পুনৰবাৰ দেখুৱাইছোঁ আপোনালোকক সেই দৃশ্যাংক চাই লওক কিদৰে হাতে হাতে বাঁহৰ টুকুৰা ফলা বাঁহৰ টুকুৰা লৈ এনেদৰে পুৰুষ মহিলা সকলোৱে জঁপিয়াই পৰিছে এজনে আন এজনৰ ওপৰত। আৰু এই ঘটনাৰ পৰিপ্ৰেক্ষিতত মুঠ 4জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে য'ত GMC লৈ প্ৰেৰণ কৰিবলগীয়া হৈছে 3জনক চিকিৎসাৰ বাবে। আনহাতে এই ঘটনাৰ পিছতে আন এটা পথ দুৰ্ঘটনা সংঘটিত হয় য'ত এটা ফৈদৰ 3গৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সেই পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত চাই লওক দৃশ্যাংশসমূহ কিদৰে আন এজনে আন এজনক প্ৰহাৰ কৰিছে। আৰু এই যি ভয়ংকৰ যি মাৰপিটৰ ঘটনা এয়া সংঘটিত হৈছে আচলতে ভূমিকেন্দ্ৰিক আৰু দুটা ফৈদ তেওঁলোকে সম্পৰ্কীয় হয় আৰু দুটা ফৈদৰ মাজত এনেধৰণৰ ভূমিকেন্দ্ৰিক এই ভয়ংকৰ ঘটনাটি সংঘটিত হৈছে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত 4জনকৈ লোক এই মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আনহাতে পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত সংঘটিত হয় পথ দুৰ্ঘটনাৰ পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন 3জনকৈ। এটা ফৈদৰ লোকে এই বাইকখনেৰে গৈ আছিল 3জন লোক আচলতে 3জন লোক এই বাইকখনেৰে গৈ আছিল আৰু তেওঁলোকে নিয়ন্ত্ৰণ হেৰুৱাই সেই বাইকখন পথখুটাত খুন্দা মাৰে যাৰ পৰিপ্ৰেক্ষিতত ইয়াত থকা 3জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এই ভয়ংকৰ পথ দুৰ্ঘটনাত মাৰপিটৰ যি ঘটনা সংঘটিত হ'ল তাত আহত হৈছে ক্ৰমে সমীৰুল ইছলাম, চয়নুৰ ইছলাম, দিলৱাৰ হুছেইন আৰু ৰাজনুৰ ইছলাম আহত হৈছে বুলি জানিব পৰা গৈছে। আৰু এই মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ পিছতে এই বাইকখনেৰে 3জনকৈ যুৱক মাৰপিট সংঘটিত কৰি আচলতে গৈ আছিল ঘৰলৈ। তেনে মুহূৰ্ততে বাইকখন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত বাইকত থকা ক্ৰমে আকৰাম হুছেইন, মহিবুল ইছলাম আৰু ফাৰুক আহমেদ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু আটাইকে লৈ যোৱা হৈছে ইতিমধ্যে চিকিৎসালয়লৈ। তাৰে 3জনৰ অৱস্থা গুৰুতৰ, উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে GMC লৈ। ইতিমধ্যে ধূপধাৰা আৰক্ষীৰ বৃহৎ দল এটা ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে ঘটনাৰ যি প্ৰাথমিক তদন্ত সেয়া অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। মাৰপিটখিনি মই যাই দেখা পোৱা নাই। মই এজন ল'ৰাই দিলৱাৰ নামৰ মানুহজনক দাঙি আছে গাড়ীত উঠাব চেষ্টা কৰি আছে, সি তুলিব পৰা নাই। তাৰ লগত সহযোগ কৰি মই উঠাই লৈ আহিছোঁ মেডিকেলত। ইয়াতে আহোঁতে ইটা বাৰ্তি তাৰমানে তামোল ৰুই আছিল দৰংগিৰিৰ পৰা তাহা মানুহ ভাড়া কৰি লৈ কোনে ভাড়া কৰি আনিছিল কোনে ভাড়া কৰি আনিছিল এতিয়া মকি মঞ্জিল আৰু এহাতৰ ঘৰৰ মানুহকেইটাই আৰু কি ভাড়া কৰি আনিছিল ইলিয়াছ ভাড়া কৰি আনি কি কৰিব খুজিছিল আহি এনে বেৰাকেইটা চব উঠাই কিনে সিহঁতক পুখুৰীৰে দাৱেৰে আৰু বাঁহৰে তাৰমানে কোবাব ধৰি কাক কোবালে ফাৰ্ষ্টতে দিলোঁ আৰু কোবাল এনে আৰু কাটছে দাৱে দি মাথাত মানে মাটি লৈ কাজিয়া এতিয়া কোনটো পক্ষ কোবালে দিলৱাৰৰ কোব খালাৰ কি দিলৱাৰতে কোব খাইছে কোনে কোবাইছে কোনে ইলিয়াছ ফাৰুক আৰু কিবা কিবি নাম আছিল মই এইগিলা নাম নাজানো এইকেইটাই কোবাল আৰু কি 4-5জনে ইয়াতে কোবে তাক
কি কৰি দিম তাৰপিছত ৰাজু কুবাল সমৰুল কুবাল সৈনুৰ কুবাল কুবে হেনে তাহাঁতো হিটা পাতি নৰিল পিছে যাব ধৰিছিল ইহঁতে পুৰা লাগি চুপ খাই একেবাৰে টেষ্ট চলি দিছে আৰু দাৱাই দি খাৱাইছে দিলে আৰু এইখিনি মানুহ লৈ আছিল দৰংগিৰিৰ পৰা কিয় লৈ আছিল মানুহ মাৰামাৰি কৰিবৰ কাৰণে ভাড়া কৰি লৈ আছিল মানুহ ভাড়া কৰি লৈ আহিছিল আপুনি ইয়াতে আছিল তেতিয়া মই ইয়াতে আছিলোঁ এতিয়া কোপ কোনে কোনে খেলে কোপ খাল ৰাজু সৈনুৰ আৰু দিলৱাৰ আৰু এই সমৰুল মকিহঁতৰ পাৰ্টিটো মানে বেলেগ সেইটো পাৰ্টি বেলেগ আৰু ৰাজুহঁতৰ পাৰ্টিটো বেলেগ বেলেগ এতিয়া আঘাত বেছি কোনটো চাইডৰ হৈছে ৰাজুহঁতৰ হৈছে এতিয়া ক'ত আছে এতিয়া তাহাঁ মেডিকেলত কেইজন আঘাতপ্ৰাপ্ত হৈছে 4জন কি নাম ৰাজু সৈনুৰ দিলৱাৰ তেৰি না